হেল্ল' গাইজ, ৱেলকাম টু জোনালী ব্লগ। আজি আনি পাইছে মানে একদম পূৰা লোকেল মাছ মানে এনেকুৱা মাছ আনিছে, সাগৰৰ মাছ আনিছে। কাৰণ মই জিন্দেগীটো খাই পোৱা নাই বোলে, সেই মাছ লৈ আহিছে। কি মাছ লৈ আহিছে এবাৰ চাই লওঁ ৰ'বা। এয়া হৈছে মানে একদম ডাঙৰ মানে ৰৌ মাছ এটা লৈ আহিছে। তাৰপিছত আৰু এটা পলিথিনত আছে ৰ'বা, আগতে এইখিনি চাই লোৱাচোন। তাৰপিছত আৰু মই নেক্সট পলিথিনটো মানে বাকিবলৈ চেষ্টা কৰিম গাইজ। আৰু এইকেইটা দেখিছেনে, এইকেইটা বোলে সাগৰৰ মাছ। মই বোলে জিন্দেগীটো খাই পোৱা নাই, সাগৰৰ মাছ আনিছে। যদি ভাল নালাগে তেতিয়াহে দিম মছলা। আৰু কি সাগৰৰ মাছ আজি খাই চাওঁ নহয়। আৰু এনেই মানে দামী মাছবিলাক মোৰ পচন্দ নহয়। মোৰ সদায় কম দামী মাছবিলাক বহুত পচন্দ লাগে, খায়ো ভাল লাগে। আৰু বেছি দামী মাছ মোৰ একদম মানে মুখতে ভাল নালাগে। আৰু বোলে চাই লওঁ আজি কেনেকুৱা হয় কেনেকুৱা নহয়। মানে কি কৰিম কি নকৰিম, কেনেকৈ বা বনাব লাগে নাজানো। আৰু এফালে তাই কৈ আছে মইতো এনেই মাছ নাখাওঁ, মই পনীৰ খাম যিহেতু। আৰু এইফালে মই পূৰা মাছ চাছ ধুই মেলি লৈ আহিলোঁ। লৈ অহাৰ পিছত এতিয়া মানে কি বনাম আকৌ সেইও এটা চিন্তা। মানে কি হ'ব জীৱনটোত, মানে পাকঘৰটোৰ পৰা মানে আৰু কোনদিনা যি মানে ৰেহাই পাম ভাবি পোৱা নাই আৰু। একদম পূৰা মৰাৰ পিছত আৰু একদম গাঁটাৰ তলতে ৰেহাই পাম বুলি ভাবিছোঁ আৰু এইফালে মই এইগিলা কথা চিন্তা কৰিলেতো নহ'ব। এইকেইটা মাছকেইটা মই অলপ এতিয়া মানে ফ্ৰাই কৰোঁ। ফ্ৰাই মানে মিঠাতেল ঢালিলোঁ। তাৰপিছত আৰু এইফালে মই দেখিছেনে গাইজ, একদম পূৰা পাহৰিয়ে গ'লোঁ। হালধি নিমখ যে সানিব লাগে মানে ইয়াতে নাই, কথাৰ ধান্দাত। তাৰপিছত আৰু মাছকেইটাত মানে অকণমান হালধি নিমখ মানে ইহঁতক অলপ মেকআপ চেকআপ কৰাই দিলোঁ আৰু মাছকেইটা মেকআপ কৰাই দি দিলোঁ। দিয়াৰ পিছত আৰু এতিয়া এইকেইটা বাৰু ফ্ৰাই কৰি খাই নে নাখায়, কৰি থৈ নেগেল কি বা কৰিলা, মই আগতে বহাই দি দিওঁ। নাজানো কেনেকৈ খায় সাগৰৰ মাছ, সেইটো কাৰণে মই আগতে ফ্ৰাইয়ে কৰি লৈ লৈছোঁ। তাৰপিছত আৰু এতিয়া মানে এটা এটাকৈ ফ্ৰাই কৰিম গাইজ। কি বা হয় নাজানো, কেনেকৈ বনাম কি নবনাম সেইটো মই দেখাব নোৱাৰিম লাষ্টত। মানে কেনেকৈ বা খাব খুজিছিল সেইটোও নাজানো, কৰি থৈ নগ'ল মানে তেনেকৈ মানে দি থৈ গ'ল আৰু মাছকেইটা। আৰু এইফালে মই পূৰা কৰকৰীয়া মৰমৰীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। কেনেকুৱা বা লাগে। আৰু এদিন মানে বেলেগ মাছ আনিছিল, মানে একোৱে ভাল লগা নাই। এইকেইটা পৰ্যায় কি বা হয় নাজানো দেই গাইজ। এইকেইটা মানে পৰ্যায়টো নাজানিম। আৰু এইফালে উলট পালট কৰি মানে মই লাৰি দি দিলোঁ। কেনেকুৱা হৈছে গাইজ ক'বলৈ নাপাহৰিব। আৰু এইফালে দেখিবলৈ পাইছেনে, মাছকেইটা আধা হোৱা হ'লে। আৰু এইকেইটা কি কৰিম, বিলাহীয়ে আলুৱে মাছে বনাম গাইজ। কাৰণ মাছৰ লগত মানে বিলাহীটো দিলে মানে বেছি সোৱাদ লাগে। তাৰপিছত কৰুমৰকৈ ফ্ৰাই কৰিলোঁ গাইজ। আজি মানে হৈ গ'ল